দমনমূলক আচৰণ বন্ধ কৰক ট্ৰাম্পে দমনমূলক আচৰণ ভাৰত আৰু চীনৰ ওপৰত যি দমনমূলক আচৰণ আৰম্ভ কৰিছে ট্ৰাম্পে আৰু তেনে আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক দিছে সকিয়নি যে ঔপনিবেশিকতাৰ সেই যুগৰ এতিয়া অন্ত পৰিছে গতিকে ভাৰত আৰু চীনৰ ওপৰত যি দমনমূলক নীতি গ্ৰহণ কৰিছে দমনমূলক আচৰণ প্ৰদৰ্শন কৰিছে সেই দমনমূলক আচৰণ বন্ধ কৰক বুলি সকিয়নি প্ৰদান কৰিছে পুটিনে ট্ৰাম্পক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া আমি গুৰুত্বপূৰ্ণ খবৰ প্ৰতিদিনে আপোনালোকক জনাই আহিছো ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্বন্ধ যেনেদৰে ফাঁট মেলিছে ব্যৱধান ক্ৰমাৎ বাঢ়ি গৈ আছে ভাৰত আৰু আমেৰিকাৰ মাজৰ আৰু যাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যি ধৰণৰ নেতিবাচক স্থিতি ভাৰতৰ ওপৰত গ্ৰহণ কৰি আহিছে তাক লৈ এইবাৰ হৰব হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিশেষকৈ চীনৰ তিয়ানজিনত যি এছচিও বৈঠকত মিলিত হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ষি জিনপিঙৰ মাজত যি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ'ল এই ত্ৰিপাক্ষিক বৈঠকৰ পিছতেই এতিয়া আমেৰিকাৰ বিৰুদ্ধে অধিক হৰব হৈ পৰা পৰিলক্ষিত হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক কাৰণ আমেৰিকাই শুল্ক বোমাৰে ভাৰত আৰু চীনক যি এটা চাপত ৰাখিবলৈ চেষ্টা চলাই আহিছে এটা দমনমূলক নীতি গ্ৰহণ কৰি আহিছে আৰু সেই দমনমূলক নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এছচিও সন্মিলনৰ বাবে চীনত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত আৰু চীনৰ কাষত থিয় হৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক দেশ দুখনৰ ওপৰত যি দমনমূলক আচৰণ প্ৰদৰ্শন কৰি আহিছে সেই আচৰণ বন্ধ কৰিবলৈ সকিয়নি প্ৰদান কৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে এটা টেলিভিছন সাক্ষাৎকাৰত সাংবাদিকৰ সন্মুখত এই কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে টেলিভিছন সাক্ষাৎকাৰটোত এই কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে পুটিনে ট্ৰাম্পলৈ যে ট্ৰাম্প প্ৰশাসনে যি অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰি আহিছে অৰ্থনৈতিক হেঁচা বৃদ্ধি কৰিছে এছিয়াৰ দুই বৃহৎ শক্তিৰ ওপৰত ভাৰত আৰু চীন এছিয়াৰ দুই বৃহৎ শক্তি এই দুই বৃহৎ শক্তিক দমন কৰিবলৈ অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰিছে শুল্ক বোমা আৰোপ কৰি ভাৰতৰ ওপৰত 50% শুল্ক যদিবা চীনক 90 দিনৰ বাবে ৰেহাই প্ৰদান কৰা হৈছে একে সময়তে এছিয়াৰ অন্যতম শক্তিত পৰিণত হোৱা ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰি যি দমনমূলক আচৰণ এই মুহূৰ্তত প্ৰদৰ্শন কৰি আছে তাকে লৈ হোচ্চাৰ হৈ পৰিছে তাকে লৈ ক্ষুণ্ণ হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আৰু যাৰ বাবে এই ধৰণৰ নীতিৰ পৰা ট্ৰাম্পক আঁতৰি থাকিবলৈ সকিয়নি প্ৰদান কৰিছে কেতিয়াও এই কাৰ্য গ্ৰহণযোগ্য হ'ব নোৱাৰে এছিয়াৰ দুই শক্তিক দমন কৰাৰ এছিয়াৰ দুই শক্তিৰ অৰ্থনীতিত বাধা প্ৰদান কৰাৰ এই আচৰণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি তীব্ৰ আক্ষেপ প্ৰকাশ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে লগতে আন এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যে ভাৰত আৰু চীনক ৰাছিয়াৰ অংশীদাৰ বুলি অভিহিত কৰিছে সেই টেলিভিছন সাক্ষাৎকাৰটোত পুটিনে এই অত্যন্ত এটা গুৰুত্বপূৰ্ণ বাৰ্তা যে ভাৰত আৰু চীন এছিয়াৰ দুই এই বৃহৎ শক্তিক ৰাছিয়াৰ অংশীদাৰ বুলি তেওঁ অভিহিত কৰিছে পুটিনে কয় যে আমেৰিকাই দুয়োখন দেশৰ নেতৃত্বক দুৰ্বল কৰাৰ চেষ্টা কৰিছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় একে সময়তে ঔপনিবেশিকতাক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ট্ৰাম্পক কটাক্ষ কৰিছে যে ঔপনিবেশিকতাৰ সেই যুগৰ এতিয়া অন্ত পৰিছে গতিকে আমেৰিকাই পূৰ্বৰ দৰে নিজকে সৰ্বা বুলি ভাবি থাকিলে নহব কাৰণ ভাৰতৰ জনসংখ্যা 150 কোটি একেদৰে চীন এখন অতি শক্তিশালী দেশ এখন শক্তিশালী অৰ্থনীতিৰ দেশ চীন ইয়াৰ বৃহৎ জনসংখ্যাই নহয় বৰঞ্চ নিজা ৰাজনৈতিক ব্যৱস্থা আইন আছে গতিকে ভাৰত আৰু চীন সন্দৰ্ভত ৰাষ্ট্ৰপতি পুটিনে কয় যে দেশ দুখনে এই দুইখন দেশে ইতিহাসত বহু জটিলতাৰ সন্মুখীন হৈ আহিছে বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে গতিকে এতিয়া নিজৰ ভৰিত থিয় দিছে এছিয়াৰ এই দুই বৃহৎ শক্তিয়ে গতিকে এই দুই বৃহৎ শক্তিৰ অৰ্থনীতিত হেঁচা প্ৰয়োগ কৰাৰ অধিকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ নাই বুলিও তেওঁ এই টেলিভিছন সাক্ষাৎকাৰটোত সোঁৱৰাই দিছে ৱাশ্বিংটনক সোঁৱৰাই দিছে ট্ৰাম্পক আৰু হেহে তেওঁ কৈছে যে ইতিমধ্যেই ঔপনিবেশিকতা যুগৰ অন্ত পৰিছে আৰু ভাৰতেও এতিয়া আমেৰিকাই ভাৰতক বেয়া পাব এই ধৰণৰ চিন্তা চৰ্চা এতিয়া বাদ দিছে
পূৰ্বতে আমেৰিকাই বেয়া পাব বুলি বহু কাম কৰাৰ পৰা বিৰত আছিল ভাৰত এতিয়া আৰু আমেৰিকাৰ ভয়ত ভাৰত বহি থকা নাই দেশৰ স্বাৰ্থত জনতাৰ স্বাৰ্থত ভাৰতে এতিয়া বাণিজ্যৰ দুৱাৰ আন দেশৰ সৈতে খোল খুৱাইছে বিশেষকৈ ৰাছিয়াৰ সৈতে যি সম্পৰ্ক বাণিজ্যিক সম্পৰ্ক হিয়া আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে ট্ৰাম্পক দেখুৱাই ৰাছিয়াৰ পৰা ভাৰতে আৰু অধিক তেল ক্ৰয় কৰিব আন এক গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আমি জনাইছিলো যে এই ত্ৰিপাক্ষিক বৈঠক চীনত অনুষ্ঠিত হোৱা এই ত্ৰিপাক্ষিক বৈঠক সাংহাই কোঅপাৰেটিভ অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল তাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতক আৰু প্ৰস্তাৱ দিছে যে কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰিবলৈ এয়া অত্যন্ত এটা ইতিবাচক খবৰ আৰু সেয়ে ট্ৰাম্পক দেখুৱাই পূৰ্বতকৈও ৰাছিয়াৰ পৰা অধিক তেল এতিয়া ভাৰতে ক্ৰয় কৰিব গতিকে এনেকুৱা এটা সম্পৰ্ক এই মুহূৰ্তত গঢ় হৈ উঠিছে আমেৰিকাৰ কিছু হঠকাৰী সিদ্ধান্তৰ বাবে আৰু সেয়েহে ৱাশ্বিংটনত ৱাশ্বিংটনক আৰু ট্ৰাম্পক সোঁৱৰাই দি পুটিনে কৈছে যে ঔপনিবেশিকতাৰ যুগৰ এতিয়া অন্ত পৰিছে সেয়েহে ভাৰত আৰু চীনৰ লগত এনেদৰে কথা পাতিব নোৱাৰিব আমেৰিকাই এই কথা হকিয়াই দিছে উনুকিয়াই দিছে ভাৰত আৰু চীনৰ অৱস্থা পূৰ্বৰ দৰে হৈ থকা নাই গতিকে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ পৰিপ্ৰেক্ষিতত বা সেই কথাৰ অচিলাৰে ভাৰতৰ ওপৰত 50% শুল্ক আৰোপ কৰা বিষয়টোক লৈ এনেদৰে আকৌ সৰব হৈ পৰিল পুটিন এই শুল্ক বুজাৰ পিছতো ভাৰতে বাণিজ্যৰ বিকল্প পথ বিচাৰিছে আৰু যাৰ বাবে চীনৰ সৈতে সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ কৰি তুলিছে ভাৰতে শেহতীয়া সাংহাই সন্মিলনে তাৰ এক জ্বলন্ত উদাহৰণ 5 বছৰীয়া যি স্থবিৰতা আহি পৰিছিল চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্কত যি স্থবিৰতা আহিছিল বাণিজ্যত সকলো আকৌ এবাৰ থন ধৰি উঠাৰ এই মুহূৰ্তত পৰিৱেশ ৰচনা কৰিছে হিয়া সম্ভৱ হৈছে আমেৰিকাৰ শুল্ক বোমাৰ বাবে ট্ৰাম্পৰ শুল্ক নীতিৰ বাবে গতিকে এই এছচিও সন্মিলনত যেতিয়া তিনি শক্তি একেলগে থিয় হৈছে ইয়ে মূৰৰ কামৰণি সৃষ্টি কৰিছে আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞসকলকো আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞসকল বৰ্তমান গভীৰ চাপত আছে যে চীন ভাৰত ৰাছিয়া একে শাৰীত থিয় হোৱা মানে আমেৰিকাৰ বিপদ আমেৰিকাৰ অৰ্থনীতিলৈ বিপদ আহিব পাৰে ডলাৰ নিৰ্ভৰ অৰ্থনীতি যে আমেৰিকাৰ হিয়া তছনছ হৈ পৰিব পাৰে এক নতুন বিশ্বৰ সমীকৰণ ইতিমধ্যে আৰম্ভ কৰিছে চীন ভাৰত ৰাছিয়াৰ এই মহামিলনে গতিকে কূটনৈতিক বিশেষজ্ঞসকলৰ ওপৰত গভীৰ চাপ এই মুহূৰ্তত বৃদ্ধি পাইছে আমেৰিকাৰ আৰু যাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক মুকলিকৈ এতিয়া সমালোচনা কৰিছে আনকি অশ্লীল শব্দ প্ৰয়োগ কৰি বহু কূটনৈতিক বিশ্লেষক অৰ্থনৈতিক বিশ্লেষকে ট্ৰাম্পক সমালোচনা কৰা পৰিলক্ষিত হৈছে বিগত সময়ছোৱাত আৰু আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞই ট্ৰাম্পক সমালোচনা কৰি ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ বাবে ভাৰতক দোষাৰোপ নকৰিবলৈও বাৰে বাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক হকিয়াই আহিছে মুঠৰ ওপৰত এতিয়া সমগ্ৰ সমীকৰণে সলনি হৈছে নতুন বাণিজ্যৰ সমীকৰণ আৰম্ভ হৈছে নতুন বিশ্ব গঠনৰ সমীকৰণ আৰম্ভ হৈছে তিনি শক্তিৰ মহামিলনক কেন্দ্ৰ কৰি যিয়ে এতিয়া আমেৰিকাৰ নিদ্ৰাহৰণ কৰিছে কিন্তু তথাপিও নাও বুৰিলে দিনৰ পৰা ননমা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰে বাৰে যুক্তি দি আহিছে যে ইউক্ৰেইনৰ যুদ্ধৰ বাবে ভাৰতক জগৰীয়া কৰি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ কেইগৰাকীমান উপদেষ্টাৰ কিছু নেতিবাচক মন্তব্যই ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক দিনক দিনে বিঘ্নিত কৰিছে আৰু একে সময়তেই এতিয়া চীন ভাৰত আৰু ৰাছিয়া একগোট হোৱাত এতিয়া হাহাকাৰ লাগিছে আমেৰিকাৰ কূটনৈতিক বিশেষজ্ঞসকলৰ মাজত আৰু যাৰ বাবে সমালোচনাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক থকা সৰকা কৰা হৈছে এইবাৰ পুটিনে এই হকিয়নি প্ৰদান কৰিলে যে চীন আৰু ভাৰতক আগৰ ভাবি থাকিলে নহব আমেৰিকাই এতিয়া আৰু সেই দিন নাই চীন আৰু ভাৰত সেই আগৰ দৰে হৈ থকা নাই এছিয়াৰ দুই মহান শক্তিত পৰিণত হোৱা চীন আৰু ভাৰতৰ ওপৰত এই দমনমূলক নীতি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে ইয়াৰ পৰা আঁতৰি থাকক ট্ৰাম্প এই হকিয়নি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ